অল ইণ্ডিয়া লেভেলত উজ্বলি উঠিল আনফাৰ ছুপাৰ 50। সৰ্বভাৰতীয় পৰীক্ষাত উজ্বলিল কেইবাগৰাকীও ছাত্ৰ ছাত্ৰী। নীটত উজ্বলিল আনফাৰ ছুপাৰ 50ৰ 8গৰাকীকৈ ছাত্ৰ ছাত্ৰী। তাৰে মাজত উজ্বলি উঠিল এগৰাকী হাফিজে কুৰাণ নামৰ মমতাজুল চৌধুৰী। হুজাই আনফাৰ ছুপাৰ 50ৰ এই বিৰল সফলতাত আজি আনন্দিত ৰাজ্যবাসী। আনফাৰ ছুপাৰ 50ত উজ্বলি উঠা কেইবাজনো ছাত্ৰ ছাত্ৰীৰ সম্পূৰ্ণ খৰচ বহন কৰিছিল জমিয়তৰ সভাপতি মৌলানা মুস্তাক আনফাৰ চাহাবে। আনফাৰ ছুপাৰ 50ৰ ডাইৰেক্টৰৰ কিছু মন্তব্য শুনাই ল'ব বিচাৰিছো। হয়, নিটত আমাৰ যোৱা বছৰৰ পৰা আমাৰ ফাৰ্ষ্ট বেচ আছিলে 2024 আৰু এইবাৰ আমাৰ ছেকেণ্ড বেচ ওলালে নিটত আনফাৰ ছুপাৰ 50ৰ পৰা। ইনফেক্ট আমাৰ ইয়াতে অলমষ্ট 37 ষ্টুডেণ্টছে এপিয়াৰ হৈছিলে ড্ৰপাৰ বেচৰ পৰা। তাৰ ভিতৰতে আমাৰ ষ্টুডেণ্টছ ৰেগুলাৰ কোৰ্চতে আমাৰ ইয়াতে ৰেগুলাৰ ক্লাছত আছিলে মমতাজুল হাছান চৌধুৰী, তেওঁ পালে, তেওঁ হাফিজ হয়, কুৰাণে হাফিজ হয়। তৌফিক আলম তেওঁ পালে, তেওঁ মংগলদৈৰ হয়, তেখেত আজি আহিব পৰা নাই, এনে আমি নেক্সট এটা প্ৰগ্ৰাম কৰি আছোঁ, তেওঁলোকক মাতিছোঁ আহিব। অংকিতা মালাকাৰ আমাৰ হুজাইৰে ছোৱালী হয়, তাই MBBS এইবাৰ ক্ৰেক কৰিলে। আদিত্য কেম্প্ৰাই তেওঁ পালে, এইবাৰ MBBSত তেওঁ ক্ৰেক কৰিব। আদিত্য কেম্প্ৰাই আমাৰ এই হুজাইৰ অলপ ওচৰতে হয়। তেওঁ ST কেটেগৰীত 3810 তেওঁৰ অল ইণ্ডিয়া ৰেংক আছে। আৰু লগতে আমাৰ ইয়াতে অল ইণ্ডিয়া লেভেলৰ টেষ্ট ছিৰিজ হয়, সেই টেষ্ট ছিৰিজতো বহুত ষ্টুডেণ্টছে আমাৰ ইয়াতে এডমিশ্যন লৈছিলে। তাৰ ভিতৰতে অৰ্ণৱ তালুকদাৰে পাইছে, তেওঁ জেনেৰেল কাষ্টৰ হয়। আৰু আলী আহমদ লস্কৰ তেওঁ পাইছে MBBSত এইবাৰ, তেওঁ চিলেক্ট হ'ব। নীলোৎপল নাৰা বুলি যেন আছে, তেওঁ 4898 অল ইণ্ডিয়া ST ৰেংক হয়। জোনাক ক্ৰিছ চান্দিলা বুলি তেখেত আছে, তেখেতো আমাৰ টেষ্ট ছিৰিজত আছিলে। গতিকে অলমষ্ট আমাৰ এইবাৰ 8জন ষ্টুডেণ্টে নিট কোৱালিফাইড হ'ল আৰু 8জনেই আশা কৰিছোঁ আমি MBBSত চিলেক্ট হ'ব, MBBSত ছিট পাব তেওঁলোকে। মই বিশেষকৈ আমাৰ ওচৰতে আজি হাফিজ মমতাজুল চৌধুৰী প্ৰেজেণ্ট হৈছে, তেওঁ কাছাৰৰ ঘৰ তেখেতৰ। তেওঁ পাইছে অল ইণ্ডিয়া, তেওঁৰ EWS ৰেংকত আছে 6753। তেওঁ কুৰাণে হাফিজ হয়। আৰু মই বহুত গ্ৰেটফুল, আল্লাহৰ ওচৰত মই বহুত শুক্ৰিয়া আদায় কৰিছোঁ যে তেওঁক মৌলানা মুস্তাক আনফাৰ চাহাবক যেতিয়া মই ৰিকুৱেষ্ট কৰিছিলোঁ যে এজন ল'ৰা এনেকুৱা বহুত দুখীয়া ঘৰত তেওঁ পঢ়াৰ কাৰণে সক্ষম নহয়, আৰু ইনফেক্ট তেওঁ BSc পঢ়িলেহেঁতেন, আমাৰ ইয়াতে এইটো সুযোগ দিয়াৰ কাৰণে তেওঁ নিটৰ কাৰণে প্ৰিপেৰেশ্যন লৈছে আমাৰ ইয়াতে। আৰু সেইটো হিচাপত তেওঁ পোৱাৰ কাৰণে মই তেওঁক ধন্যবাদ জনাইছোঁ। আৰু মই আল্লাহ তালাকো শুক্ৰিয়া জনাইছোঁ যে এজন কুৰাণে হাফিজে আজি MBBSত ছিট পাব আৰু আমাৰ কমিউনিটি বা গোটেই মানৱতাৰ কাৰণে তেওঁ ভৱিষ্যতে কাম কৰি যাব।